আজি আমি আগৰ ক্লাছৰ পল্লৱ পাণ্ডিয়া আৰু কালাচৰীসকলৰ ৰাজনৈতিক উত্থান পতন আৰু তাৰ লগতে তেওঁলোকৰ প্ৰশাসনীয় ব্যৱস্থা সেইখিনি আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ আৰু আজি আমি তাৰ পিছৰ পৰ্যায়ত যিখিনি আছে এই 5 নম্বৰ ইউনিটত সেই বিষয়ে আলোচনা কৰিম। সেই থকা বিষয়খিনি হ'ল তেওঁলোকৰ এই তিনিওটা ৰাজবংশৰ বা ডাইনেষ্টিৰ অৰ্থনীতি, সমাজ, ধৰ্ম, সাহিত্য, আৰ্ট আৰু আৰ্কিটেকচাৰৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি এই ক্লাছত আমি যদিও আমি যোৱা ক্লাছতে মানে আলোচনা কৰিছিলোঁ, আজি আকৌ আমি তাৰ যিকেইটা উদ্দেশ্য আছিল সেইকেইটা আকৌ পুনৰাই আমি ক'বলৈ লৈছোঁ, কাৰণ এই উদ্দেশ্যকেইটা এই পঢ়াৰ পিছত এই পাঠটো পঢ়াৰ পিছত আমি এই উদ্দেশ্যৰ বিষয়ে জানিব পাৰিম। তো এতিয়া আমি এই যিখিনি আমাৰ এই পাঠৰ এই ইউনিটৰ বাকী আছে সেইখিনিৰ ভিতৰত আমি প্ৰশাসনীয় ব্যৱস্থাখিনি আমি ইতিমধ্যে আলোচনা কৰিছোঁ। সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় পৰিস্থিতিৰ অধীনত এই তিনিটা ৰাজবংশৰ বিষয়ে আমি আলোচনা কৰিম আৰু লগতে এই তেওঁলোকৰ সাহিত্য, কলা আৰু স্থাপত্যৰ ক্ষেত্ৰত তেওঁলোকৰ সাংস্কৃতিক কাৰ্যকলাপ কেনেধৰণৰ আছিল, তেওঁলোকে কেনেধৰণে কাম কৰিছিল, তেওঁলোকৰ কিমান ধৰণৰ মানদণ্ডৰ আছিল সেই বিষয়ে আমি জানিব পাৰিম। পল্লৱসকল, পাণ্ডিয়াসকল আৰু কালাচৰীসকল। পল্লৱ আৰু পাণ্ডিয়াসকলৰ বহুত কাৰ্যৰ ক্ষেত্ৰত মিল থকা দেখা গৈছিলে। কালাচৰীসকলৰো কিছু ক্ষেত্ৰত, কাৰণ গোটেইখিনি ইয়াৰে দক্ষিণ ভাৰতৰে কাৰ্যকলাপৰ কথা আছিলে। গতিকে প্ৰথমতে আমি পল্লৱসকলৰ বিষয়ে আলোচনা কৰিম প্ৰতিটো হেডত, আৰু তাৰপিছত পাণ্ডিয়াসকল আৰু তাৰপিছতে আহিব কালাচৰীসকলৰ যিখিনি বৰঙণি এই বিভিন্ন ক্ষেত্ৰত বা কাৰ্যকলাপ সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে আহিছোঁ অৰ্থনীতি। অৰ্থনীতি হৈছে যিকোনো দেশৰ, ৰাজ্যৰ বা ব্যক্তিৰ অৰ্থগত অৱস্থা আৰু ওপৰত সমৃদ্ধিৰ ওপৰত তাৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ সা সুবিধাৰ বিষয়ে জনা যায়, বা তেওঁলোকে কিমান উন্নত বা তেওঁলোকৰ সাম্ৰাজ্য কিমান শক্তিশালী সেই বিষয়ে আমি জানিব পাৰোঁ অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি। অৰ্থনৈতিক অৱস্থা যদি ভাল হয়, এই ইমান পুৰণি কালত অৰ্থনীতিৰ মূল ভেটি আছিল কৃষিকাৰ্য। সৰু সুৰা ব্যৱসায় বাণিজ্য বা খনিজ সম্পদ যদিও আছিলে, বেছিভাগ কৃষিৰ ওপৰতে নিৰ্ভৰশীল আছিল আৰু কৃষিৰ অৰ্থনীতিলৈকে মাটি দান দিয়াই হওক বা তাত কৃষিকাৰ্যৰ পৰা কৰ কাটল লোৱাই হওক, তেনেকৈ তেওঁলোকৰ স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছিল ব্যক্তিসকলে বা ৰজাসকলে। তো উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মানে গুপ্তসকলৰ পিছত ভূমি অনুদান, যিটো আমি ভূমি গ্ৰেণ্ট বুলি কওঁ, সেইটো বহুলভাৱে প্ৰচলিত হৈছিল আৰু ই কৃষি সম্পাদনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল, কাৰণ যিবিলাক মাটি উৰ্বৰ কিন্তু ব্যৱহাৰ কৰা হোৱা নাছিল, সেইবিলাক মাটি এই পল্লৱ ৰজাসকলে অনুদান দিছিল আৰু তাৰ পৰাই কৃষিকাৰ্য সম্পন্ন হৈছিল আৰু লগতে উৎপাদনো বাঢ়িছিল, কাৰণ সেইবিলাক উৰ্বৰ মাটি আছিল। আৰু সেইকাৰণে পল্লৱ ৰজা বা ৰাজ্য অতি সমৃদ্ধিশালী আছিল, শক্তিশালী আছিল, অৰ্থনৈতিকভাৱে সবল আছিল। তেওঁলোকে অৰ্থনৈতিক যিটো নীতি আছিল, পলিচি আছিল, তেওঁলোকে তাক সদব্যৱহাৰ কৰিব জানিছিল। গতিকে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰ যথেষ্টখিনি উন্নত হৈছিল। আৰু তেওঁলোকৰ যিবিলাক শিলালিপি, তাৰ পৰাও জনা যায় যে তেওঁলোকে তেওঁলোকৰ বিভিন্ন ধৰণৰ পল্লৱসকলৰ শাসকসকল আহিছিল আৰু প্ৰত্যেকেই ভূমি অনুদান, অৰ্থাৎ ভূমি গ্ৰেণ্ট, লেণ্ড গ্ৰেণ্ট যাক কওঁ আমি, সেইটো তেওঁলোকে দিছিলে। আৰু মন্দিৰ যিবিলাক আছিলে, তেওঁলোকৰ বিলাকৰো গুৰুত্ব অৰ্থনৈতিক ক্ষেত্ৰত বিশেষ ভূমিকা আছিল। মন্দিৰৰ নামতো বহুত ধৰণৰ ভূমি দান দিয়া হৈছিলে, ভূমি দিয়া হৈছিলে আৰু তাৰ পৰাই বিভিন্ন ধৰণৰ ৰাজহ বা কৰ কাটল পোৱা গৈছিলে। আৰু পল্লৱ ৰজাসকলৰ সময়ত মূলতঃ যিটো টেম্পুলৰ যিটো ইম্পৰ্টেণ্ট ইকনমিক এক্টিভিটি হিচাপে পৰিগণিত হৈছিল, কাৰণ তাত যিবিলাক কাৰ্যকলাপ হৈছিল আৰু তাত বিভিন্ন ধৰণৰ দান বৰঙণি দিয়া হৈছিল আৰু তাৰ পৰাই বহুত ৰাজহ আনকি পাবলৈ সক্ষম হৈছিল। আৰু এই যে লেণ্ড গ্ৰেণ্ট আছিল, তাৰে প্ৰতিদান স্বৰূপে মাকামী নামৰ যিখিনি গাঁওবাসী আছিল, সেই গোটবিলাকে তাত মন্দিৰত যিবিলাক উৎসৱ হৈছিল বা হৈছিল, তাত বিভিন্ন ধৰণৰ
মানুহৰ ভিৰ হৈছিল, বিভিন্ন ধৰণৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল আৰু তাত এক অৰ্থনৈতিক কাৰ্যকলাপ বিশেষকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু তেওঁলোকে এই যে মাটি ভূমি দান দিছিলে তাৰ প্ৰতিদান স্বৰূপে বিভিন্ন হেয়ৰ পৰা তেওঁলোকে ইন ৰিটাৰ্ণ মানে কিবা কিবি বিচাৰিছিলে আৰু সেইবিলাক তেওঁলোকে তাত ব্যৱহাৰ কৰিছিলে। গতিকে অৰ্থনৈতিক কথাটো হ'ল পল্লৱেই হওক বা বান্দিয়া হওক বা কালাচৰীসকলেই হওক তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট উন্নত আছিল আৰু তেওঁলোকে মূলতঃ ভূমি অনুদানৰ যোগেদি লেণ্ড গ্ৰাণ্ট ছিষ্টেমৰ যোগেদি তেওঁলোকৰ কাৰ্য সম্পাদন কৰিছিল। তাৰপিছতে সেইখিনি সময়তে এক কাঞ্চীপুৰম ভ্ৰমণ কৰিছিলে হিউৱান সিঙে আৰু পল্লৱৰ ৰাজধানীসকলৰ ৰাজধানী তেওঁৰ বিৱৰণ দি গৈছিলে। তেওঁৰ বিৱৰণীত কোৱা হৈছিলে তেওঁলোকৰ মাটিবিলাক যথেষ্ট উৰ্বৰ আছিল আৰু তাৰ কাৰণে তাৰ কৃষি খণ্ডৰ বিশেষ বিকাশ ঘটিছিল আৰু কৃষি যিহেতু উৰ্বৰ আছিল গতিকে কৃষি উৎপাদনো যথেষ্ট উন্নত মানৰ আছিল, ভাল ফচল পোৱা গৈছিল আৰু কৃষি তেওঁলোকে প্ৰসাৰৰ কাৰণে তেওঁলোকে জলসিঞ্চনৰ সুব্যৱস্থা কৰিছিল আৰু এই জলসিঞ্চনৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন জাগাত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ টেংক তৈয়াৰ কৰিছিল, টেংক নিৰ্মাণ কৰিছিল আৰু সেই টেংকৰ কিছুমান এতিয়াও আজিলৈকেও থকা পোৱা যায় আৰু তেওঁলোকে জলসিঞ্চনৰ কাৰণে ডাঙৰ টেংক সৰু টেংক তেনেধৰণে বনাইছিল বৃহৎ। আৰু এই যে জলসিঞ্চনৰ কাৰণে টেংকবিলাক বনাইছিল বা কৃষি কাৰ্য সম্পাদন কৰিছিল তাৰ কাৰণে বহুত শ্ৰমিকৰ প্ৰয়োজন আছিল আৰু শ্ৰমিকবিলাক এনে সাধাৰণ শ্ৰমিক হ'লে নহ'ব, দক্ষ শ্ৰমিকৰ প্ৰয়োজন আছিল। মানে এফিচিয়েণ্ট দক্ষ শ্ৰমিক হ'লেহে সুচাৰুৰূপে কাৰ্য সম্পাদন কৰিব পাৰিব, পৰিচালনা কৰিব পাৰিব আৰু দক্ষ শ্ৰমিক থাকিলে নিশ্চয়কৈ কৃষিৰ উৎপাদন বেছি উন্নত মানদণ্ডৰ হ'ব। এতিয়া আমি বিতংভাৱে পল্লৱসকলৰ বিষয়ে যদি চাব যাওঁ, পল্লৱসকলে মুখ্যতঃ চালুক্য আৰু পাণ্ডিয়াৰ সৈতে তেওঁলোকৰ মূলতঃ এই তিনিটাই শক্তি আছিলে সেই সময়ত দক্ষিণ ভাৰত আৰু তেওঁলোকৰ ইটো ৰাজবংশই সিটোৰ লগত বা এইজন ৰজাই সিজন ৰজাৰ লগত বিভিন্ন সময়ত বিভিন্ন কাৰণত তেওঁলোকে যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল বা সংঘৰ্ষত লিপ্ত লগীয়া হৈছিল। কিন্তু তেওঁলোকে সেই এনেকুৱা এটা সময় আছিল যিটো সময়ত তেওঁলোকৰ খুব শান্তিপূৰ্ণভাৱে তেওঁলোকে অতিবাহিত কৰিছিল আৰু এই অতিবাহিত কৰা সময়ত তেওঁলোকৰ বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট উন্নতি সাধন কৰিবলৈ সক্ষম হৈছিল আৰু নৰসিংহ বৰ্মন দ্বিতীয়ই তেওঁৰ 700 পৰা 728 যিটো হেৰি কৰিছিল চন হয় এইখিনি সময়ত তেওঁ অন্য তুলনাত শান্তিপূৰ্ণভাৱে ৰাজত্ব কৰিছিল আৰু তেওঁ উপভোগো কৰিছিল। কাৰণ সেই সময়ত চালুক্যসকলৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ বিভেদ হোৱা নাছিল বা যুদ্ধ হোৱা নাছিল বা মনোমালিন্য হোৱা নাছিল। গতিকে তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকৰ ৰাজশাসন চলাই নিছিল আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট মনোযোগ দিব পাৰিছিল আৰু সেই সময়ত তেওঁলোকৰ সামুদ্ৰিক বাণিজ্য সমুদ্ৰৰে তেওঁলোকে বাণিজ্য কৰিছিল, ব্যৱসায় বাণিজ্য কৰিছিল। এইখন দেশৰ লগত সেইখন দেশৰ তেওঁলোকৰ যোগাযোগ আছিল। তেওঁলোকৰ মহাবালিপুৰমত এটা বন্দৰ আছিল, যাক আমি পোৰ্ট বুলি কওঁ, এটা সুন্দৰ বন্দৰ আছিল আৰু ইয়াত বহুত এই পটাশ্ৰয়খনতে বহুত জাহাজ আছিল। তাত জাহাজৰ পৰা বস্তুবিলাক কাৰ্গো যি বুলি কওঁ আমি, যাক লোডিং আনলোডিং তাৰমানে বস্তু উঠোৱা বস্তু নমোৱা আৰু ব্যৱস্থা কৰিছিল। আৰু পল্লৱ সম্ৰাট নৰসিংহ বৰ্মনে তেওঁৰ এই নৌ অভিযানত দুবাৰকৈ চিৰণ অৰ্থাৎ এতিয়া শ্ৰীলংকা তালৈকে পঠাইছিল তাৰ ৰজাক ৰাজকুমাৰক সহায় কৰিবৰ কাৰণে আৰু তেওঁলোকৰ মানে ওচৰত আনকি ঢকিয়াটো আছিল আৰু এইটো আছিলে নাগাপট্টিনমত। গতিকে তেওঁলোকে এটা সুন্দৰভাৱে ব্যৱসায় বাণিজ্য কৰিছিল। বিভিন্ন ৰাজ্যৰ লগত যাতায়াতৰ ব্যৱস্থা আছিলে, সাগৰেৰে সমুদ্ৰৰে হৈ গৈছিলে, জাহাজৰ যথেষ্ট ধৰণৰ জাহাজ আছিল, বিমান জাহাজৰ কাৰণে তেওঁলোকৰ পটাশ্ৰয় আছিল। গতিকে তাত বস্তু আনলোড আদি কৰি সকলো কৰাৰ ব্যৱস্থা আছিল। আনকি নৌসেনাও পঠাইছিল। সেই সময়ত নৌসেনাও পঠোৱা হৈছিল সেইলৈকে শ্ৰীলংকালৈকে, ইয়াত চিলন বুলি কোৱা হৈছে। গতিকে এনেধৰণে তেওঁলোকে ব্যৱসায় বাণিজ্য আগবঢ়াই লৈ গৈছিল আৰু বিভিন্ন দেশৰ লগত সা সম্পৰ্ক ৰাখিছিল। পাণ্ডিয়াসকলৰ বিশেষকৈ মানে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা ক্ষেত্ৰতে তেওঁলোকৰ যিটো বাণিজ্য আছিল সেইটো একদম সুন্দৰভাৱে এটা সমৃদ্ধ বাণিজ্য আছিল, এটা ৰিচ ব্যৱসায় আৰু
তাত ব্যৱসায়ীসকল আছিল, বিভিন্ন ধৰণে তেওঁলোকে ব্যৱসায় কৰিছিল। আৰু এই ব্যৱসায় যিবিলাক কৰিছিল তাৰে ভিতৰত কিছুমান আমি যদি বস্তুৰ নাম ক'ব যাওঁ, তাৰ ভিতৰত তেওঁলোকে নিমখৰ ব্যৱসায় কৰিছিল, তেওঁলোকে সোণৰ ব্যৱসায় কৰিছিল, লাঙলৰ অংশৰ তেওঁলোকে ব্যৱসায় কৰিছিল, কাপোৰৰ ব্যৱসায় কৰিছিল। গতিকে আমি ইয়াৰ পৰা বুজা যায় যে তেওঁলোকে নিমখ উৎপাদন কৰিছিল, তেওঁলোকৰ তাত সোণ পোৱা গৈছিল বা কাপোৰ তাত তেওঁলোকে প্ৰস্তুত কৰিছিল। গতিকে কাপোৰ প্ৰস্তুত কৰিবৰ কাৰণে তেওঁলোকৰ যিটো সামগ্ৰী লাগে সেইবিলাক নিশ্চয় তাত আছিল, তাৰ কাৰণে স্কিল দক্ষ শিপিনী আছিল। এইখিনি প্ৰমাণ কৰে যে আমি যদি চাব যাওঁ অৰ্থনীতিত এইবিলাক যেতিয়া এখন দেশত বা এখন ৰাজ্যত থাকিব তেতিয়া নিশ্চয় এই অৰ্থনীতিত তেওঁলোকৰ উন্নয়নত বৰঙণি আগবঢ়াব। সোণ এটা মূল্যৱান ধাতু হয়, তো সোণ যদি প্ৰচুৰ পৰিমাণে পোৱা যায় স্বাভাৱিকতে সেই দেশৰ ৰাজ্যৰ বা সেই ৰজাৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ'ব। তেওঁলোকে বহুতো মানে মাৰ্চেণ্ট গিল্ড গঠন কৰিছিল। নাগাৰাত্তাৰ বোৰৰ আন এক প্ৰকাৰৰ তেওঁলোকৰ সক্ৰিয় ব্যৱসায় আছিল। আৰু এই পাণ্ডিয়াসকলে পল্লৱসকলৰ পিছত আমি যদি ক'ব যাওঁ এতিয়া পাণ্ডিয়াসকলে তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু পঠাইছিল, বিশেষকৈ মছলাজাতীয় বস্তু যেনেকে জালুক, তাৰপিছতে কাঠ, সোণ আৰু চন্দন কাঠৰ তেওঁলোকে ৰপ্তানি কৰিছিল। আৰু এইবিলাক আৰু ৰপ্তানিৰ যিটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুৱে আছিল ৰপ্তানি কৰা, সেইটোৱে আছিল কি তেওঁলোকৰ মুক্তা। যিটো আমি মণি মুক্তা বুলি কওঁ, সেইটো মুক্তা ব্যৱসায়টো এটা তেওঁলোকৰ উন্নত মানদণ্ডৰ আছিলে আৰু মুক্তা ব্যৱসায় কৰিছিলে। আৰু পাণ্ডিয়ান ৰাজ্যত তেওঁলোকৰ মুক্তা আনকি মিল পালন, মুক্তাটো আমি এতিয়া দেখিছোঁ আমাৰ ৰাজ্যতো আমি দেখিছোঁ এতিয়া মুক্তাৰ খেতি কৰা আৰম্ভ কৰিছে। যেনেকে মাছৰ খেতি কৰে, মুক্তাৰো খেতি কৰিব তেনেকে পাৰি। পুখুৰীত তাত জলাশয়ত তাত খেতি কৰিব পাৰি। আৰু মাৰ্কো পল এজন বিখ্যাত এক্সপ্লৰাৰ আছিল, বিভিন্ন ধৰণৰ বিৱৰণ দি থৈ গৈছে পল্লৱ বা পাণ্ডিয়াসকলৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ মুখ্য বন্দৰ চহৰ আছিল তেওঁলোকৰ কোৰখাই, কয়াল বা পেৰিয়াপট্টিনম, এই তিনিটা মুখ্যতঃ বন্দৰ চহৰ আছিল। আৰু বন্দৰ চহৰত স্বাভাৱিকতে তাত অৰ্থনৈতিক, সামাজিক বা অন্যান্য কাৰ্যকলাপবোৰ বৃদ্ধি হয়, কাৰণ তাত মানুহৰ আদান প্ৰদান হয়, বস্তুৰ আদান প্ৰদান হয়, একোটা ব্যৱসায়িক কেন্দ্ৰলৈকে পৰ্যবেক্ষিত হয়। তাৰপিছত আমি এতিয়া আমি আকৌ এই পাণ্ডিয়ানসকলে যে মহাদেশীয় বাণিজ্য কৰিছিল বা তেওঁলোকে বিদেশী ব্যৱসায় বা ভ্ৰমণকাৰীসকলৰ তেওঁলোকে বিভিন্ন ধৰণে সম্বোধন কৰিছিল, বিভিন্ন শব্দ ব্যৱহাৰ কৰিছিল এই ক্ষেত্ৰত। আৰু ইয়াৰে তেওঁলোকৰ মানে তাৎপৰ্য বিভিন্ন ধৰণৰ তেওঁলোকক বহন কৰিছিল। তেওঁলোকে পাৰস্য উপসাগৰ আৰু দক্ষিণ অঞ্চলতো আনকি তেওঁলোকে ব্যৱসায় কৰিছিল। তেওঁলোকে এই পাণ্ডিয়াসকলে কিন্তু এটা বস্তু তাত পোৱা নগৈছিল, সেইকাৰণে উন্নত মানৰ, গতিকে তেওঁলোকে বিদেশৰ পৰা বেলেগ অঞ্চলৰ পৰা তেওঁলোকে ঘোঁৰা আমদানি কৰিছিল। ঘোঁৰা যুদ্ধ ক্ষেত্ৰতে হোৱা বস্তু উলিয়াবৰ ক্ষেত্ৰতে হওক, তেওঁলোকে ঘোঁৰাৰ প্ৰয়োজন হৈছিল আৰু ঘোঁৰা তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা আমদানি কৰি আনিছিল। তো সেইটো হ'ল তেওঁলোকৰ মুখ্য আমদানিকৃত বস্তু, যিটো আমি ইম্পৰ্ট বুলি কওঁ। আৰু এক্সপৰ্ট তেওঁলোকে বহুত ধৰণৰ বস্তু এক্সপৰ্ট কৰিছিল। তাৰপিছত পাণ্ডিয়ানসকলে আনকি তেওঁলোকে ৰোমান, গ্ৰীক, আগতে মানে এইটো আগৰ অৱস্থাত কিছুমান আলিয়া পাণ্ডিয়ানৰ পিৰিয়ডৰ কথা কৈছোঁ, যে পাণ্ডিয়ানসকল ৰোমান, গ্ৰীক, চীন আৰু দক্ষিণ পূব এছিয়াতো তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ কৰিছিল, তেওঁলোকে ব্যৱসায় কৰিছিল। গতিকে তেওঁলোকে আনকি তেওঁলোকৰ ৰোমান সাম্ৰাজ্য তেওঁলোকৰ দূতাবাসতো লগতো আদান প্ৰদান হৈছিল। আৰু তেনেধৰণে প্ৰায় 361 মানে এজন পাণ্ডিয়ান শাসকে ৰোমান সাম্ৰাজ্য জুলিয়ানৰ ৰাজ্যলৈ আনকি বিভিন্ন ধৰণৰ দূত প্ৰেৰণ কৰিছিল বা তেওঁলোকৰ আদান প্ৰদান ঘটিছিল। তাৰপিছতে আমি এতিয়া যেতিয়া অৰ্থনৈতিক দিশটো কালাচৰীসকলৰ বিষয়ে আমি জানিব যাওঁ, তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট উন্নত আছিল। তেওঁলোকেও ইৰিগেশ্যনৰ মানে ব্যৱস্থা কৰিছিল। আৰু এই কালাচৰীসকলৰ এক মানে শক্তিশালী অৰ্থনৈতিক ভেটি আছিল আৰু তেওঁলোকে উপভোগ কৰিছিলে। আৰু এই যিটো ত্ৰিপুৰী কালাচৰী বুলি আমি কথা কৈছোঁ, সেইটো খনিজ সম্পদৰ এটা একদম সুন্দৰ আৰু সমৃদ্ধ
প্ৰস্টেৰাছ মানে এটা অঞ্চল আছিলে আৰু এই গোটেই অঞ্চলটো ৰজাই নিজেই তাৰ কামটো চোৱা চিতা কৰিছিল খনিজাত সামগ্ৰীবিলাকৰ ৰজাৰ নিজৰ অধীনত ৰাখিছিল যিটোবিলাক ডক্টৰৰ কথা আমি ক'ব যাওঁ ৰজা আছিল এই ভূমি ক্ষেত্ৰত একেবাৰে সৰ্বোচ্চ তেওঁ যি ডিচিশ্যন লয় তেওঁ সেইটোৱে কাৰ্যকৰী হৈছিলে তেওঁৰ সিদ্ধান্ত যেনেধৰণে আছিলে সেনেধৰণে কাৰ্যকৰী কৰিছিলে আৰু তেওঁলোকৰ শিলালিপিবোৰে আমাক বিভিন্ন ধৰণৰ যিটো তেওঁলোকে দান কৰিছিল বা অনুদান কৰিছিল সেই সম্বন্ধে আমাক জ্ঞাত কৰায় কালাচৰীসকলৰ ৰাজ্যত খনি আৰু যিবিলাক মূল্যৱান সম্পদ আছিল সেইবিলাকৰ তেওঁলোকৰ এটা আধিপত্য এটা বিস্তাৰ আছিল কাৰণ তেওঁলোকৰ তাত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল ৰজাই ব্ৰাহ্মণসকলক ভূমি কৰিছিলে দান কৰিছিলে আৰু সেই সূত্ৰে এই যিবিলাক পুৰোহিত শ্ৰেণী আছিল পুৰোহিত শ্ৰেণীৰ সামাজিকভাৱে অৰ্থনৈতিকভাৱে বা তেওঁলোকে শক্তিশালী হৈছিল তেওঁলোক সমাজতো একোটা স্থান আছিল বা অৰ্থনৈতিকভাৱে স্বাভাৱিক হ'ব কাৰণ ভূমি যিটো গ্ৰেণ্ড ব্যৱস্থা দান ব্যৱস্থা আছিল বিশেষকৈ তেওঁলোকে পুৰোহিত শ্ৰেণীকে দিছিলে গতিকে তেওঁলোকে স্বাভাৱিকতে তাৰ পৰা যিটো উৎপাদন কৰি পেলাই তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হৈছিল আৰু বিভিন্ন ক্ষেত্ৰত ৰজাই যিহেতু প্ৰাধান্য দিছিলে তেওঁলোকে আনকি সামাজিকভাৱেও বিভিন্ন উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল কৃষি জলসিঞ্চনৰ তাত সুবিধা কৃষি জলসিঞ্চনৰ সুবিধা কৰা হৈছিল যেনেকৈ আমি পল্লৱসকলৰ দিনত কৈছোঁ ডাঙৰ ডাঙৰ টেংকৰ কথা কৈছোঁ ইয়াতো ঠিক তেনেকৈ কৰিছিলে এই কাঠৰ কাম কৰিছিলে তেওঁলোকে বা উদ্যোগ বিভিন্ন ধৰণৰ উদ্যোগ তাত প্ৰতিষ্ঠা কৰিছিলে আৰু কেঁচা সামগ্ৰীবিলাক এইবিলাক জংঘলৰ পৰা তেওঁলোকে আনিছিলে আৰু এই সময়ত কিছুমান উদ্যোগ তেওঁলোকৰ সময়ত কালাচৰীসকলৰ কিছুমান উদ্যোগ আছিল আৰু সেই উদ্যোগবিলাকৰ ভিতৰত খনন যিটো আমি মাইনিঙৰ কথা কওঁ খনি কৰি আমি যেনেকৈ সোণৰ কথা কৈছোঁ তাত নিশ্চয় তেওঁলোকে কিবা কিবি খনিজাত মানে কি সামগ্ৰী পাইছিলে তাৰপিছত তেলো তেওঁলোকে উলিয়াইছিল খান্দি পেলাই বা টেক্সটাইল যিটো আমি কাপোৰৰ কথা কৈছোঁ বা ধাতু বস্তু যেনেকৈ বিভিন্ন ধৰণৰ সোণ ৰূপ আদি কৰি বিভিন্ন ধৰণৰ ধাতু থাকে সেইবিলাক তেওঁলোকৰ পৰা উলিয়াইছিল সুৰা নিৰ্মাণ কৰিছিল আনকি তেওঁলোকে ৱাইনো প্ৰস্তুত কৰিছিল আৰু তেওঁলোকে শিলৰ কামৰ এটা সুন্দৰ উদ্যোগ আছিল কাৰণ সেইটোৱে এটা নিদৰ্শন আমি যিবিলাক আমি এতিয়া ইয়াতে আৰ্ট এণ্ড কালচাৰত যাম তেওঁলোকৰ যিটো নিদৰ্শন ধৰিছে তেওঁলোকৰ যিটো এটা ৰিচনেছ বা আৰ্টিষ্টিক তেওঁলোকৰ এটা যি উন্নত মানদণ্ডৰ আছিল তেওঁলোকৰ কাৰ্যকলাপ বা এৰি থোৱা বিভিন্ন ধৰণৰ ভগ্নাংশ শেষৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ কাম কৰিছিল তেওঁলোকৰ কমৰ শিলত কাম কৰা নাছিলে অতি কঠিন শিলত তেওঁলোকে কাম কৰিছিল আৰু সুন্দৰভাৱে নিখুঁতভাৱে এইবিলাক কৰিব পাৰিছিলে তেওঁলোকে আৰু চহৰবোৰত আভ্যন্তৰীণ বাণিজ্যৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ তাত পৰিচালিত হৈছিল বাণিজ্য চলিছিলে মন্দবিত্ত বজাৰত যিমান সামগ্ৰী আছিলে সেইবিলাক বিক্ৰী কৰিবলগীয়া বস্তুৰ ওপৰত আনকি তেওঁলোকে কৰ কাটলো আৰোপ কৰিছিল তাত টেক্স লগাইছিলে টেক্সটো লাগিব আমি জানো টেক্স অবিহনে কৰ অবিহনে এইটো যথেষ্ট অসুবিধা হয় কৰিবৰ কাৰণে গতিকে তাত টেক্স লগোৱা হৈছিলে আৰু তাত সেইবিলাক বস্তু সামগ্ৰীসমূহ ফিটিজ বুলি কয় যাক আমি দোকান বুলি কওঁ তাত বিক্ৰী কৰা হৈছিল আৰু কিছুমানে বুৰঞ্জীবিদ অনুমান কৰিছে চেদিৰ কালাচৰী ৰাজধানী যিহেতু আছিল সেই ঠাইৰ জৰিয়তে বিভিন্ন পথেৰে বিভিন্ন ৰাজ্যলৈ বিভিন্ন জেগালৈ এই ব্যৱসায়িক বাণিজ্য পৰা মানুহবিলাকৰ আদান প্ৰদান হৈছিল বস্তুবিলাক আহা কৰিছিল আৰু এইটোৱেই তেওঁলোকৰ অৰ্থনৈতিক তেওঁলোকক উৎসাহ প্ৰদান কৰিছিলে আৰু তেওঁলোকে যথেষ্ট পৰিমাণে তেওঁলোকে ব্যৱসায় বাণিজ্যত সফল হৈছিলে তাৰপিছত এতিয়া আমি অৰ্থনীতিৰ পিছত আমি সমাজ ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰিম সমাজ ব্যৱস্থা তো সমাজ যিখন ছ'চাইটি যাক কওঁ আমি তো এই সমাজ ব্যৱস্থাখনক যথেষ্ট উন্নত মানদণ্ডৰ আছিল আৰু তাত মূলত যিবিলাক ৰুলিং মানে শাসক আছিল বা শাসনকৰ্তা আছিল আৰু যিবিলাক পিছলি পুৰোহিত শ্ৰেণী আছিল তেওঁলোকৰ লগত এটা সুন্দৰ এটা পাৰস্পৰিক নিৰ্ভৰশীলতা আছিল তেওঁলোকৰ এটা বুজাপৰা আছিল আৰু যিটো ব্ৰাহ্মণ শাসন বংশৰ বিলাক আছিল তেওঁলোকক ৰাজনৈতিক বৈধতা প্ৰদান কৰিছিল আৰু ৰজাসকলে তেওঁলোকক কৰমুক্ত ভূমি মঞ্জুৰ কৰিছিল তেওঁলোকৰ এটা এডভান্টেজ আছিল যে এই পুৰোহিত শ্ৰেণীৰ লগত তেওঁলোকৰ সম্পৰ্ক আছিল যিবিলাক যোনেই শাসন নকৰক কিয় যিজনে নকৰক কিয় আৰু তেওঁলোকে টেক্স ফ্ৰী তেওঁলোকে ভূমি মঞ্জুৰ কৰিছিল এই ব্ৰাহ্মণসকলক তো
তেওঁলোকে টেক্স দিব নালাগিছিল আৰু আমি আগতে যেনেকৈ উল্লেখ কৰিছোঁ ভূমি উন্নয়ন প্ৰথা বা মানুহৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক আধাৰ অতি শক্তিশালী কৰিছিল স্বাভাৱিকতে হ'ব তেওঁলোকে কৰ দিব নালাগে এই ভূমি তেওঁলোকক দান কৰিছিল গতিকে ৰজা তেওঁলোকৰ প্ৰতি এটা ভাল সম্বন্ধ বা ভাল ভাৱ আছে তাৰ কাৰণে তেওঁলোকে ৰাজনৈতিকভাৱেও পৃষ্ঠপোষক লাভ কৰিছিল সামাজিকভাৱেও আৰু অৰ্থনৈতিকভাৱে তেওঁলোকে ভূমিৰ যোগেদি তেওঁলোকে শক্তিশালী হোৱাৰ এটা সুযোগ পাইছিলে আৰু তেওঁলোকে এটা ডেফিনেটলি এটা নিশ্চিতভাৱে তেওঁলোকে এটা উচ্চ সামাজিক মৰ্যাদা দখল কৰিবলৈ সক্ষম হৈছিল আৰু এই সময়তে যিবিলাক পল্লৱসকলৰ সময়ত তামিল সমাজত বিভিন্ন ধৰণৰ পৰিৱৰ্তন কৰিছিল বহুত ডাঙৰ ডাঙৰ পৰিৱৰ্তন ঘটিছিল সেই সময়ত তেওঁলোকৰ অধীনত দক্ষিণ ভাৰতত আৰ্যীকৰণ কৰা হৈছিল আৰ্যীকৰণ কৰা সম্পূৰ্ণ কৰা হৈছিল আৰু আৰ্যীকৰণ এটা এনেকুৱা এটা বস্তু তাত হিন্দুত্বৰ কথা আহিব হিন্দু ভগৱানৰ কথা আহিব সেইবিলাক তেওঁলোকে তাত মন্দিৰ বনাইছিলে মন্দিৰবোৰত ধৰ্মীয় ধাৰণা তাত তেওঁলোকে ব্যাপক কৰিবলৈ যত্ন কৰিছিলে আৰু সেইবিলাক ধৰ্মত তেওঁলোকে ধৰ্ম নিৰপেক্ষ আছিল অৱশ্যে এনেকুৱা নাছিল যে তাত ধৰ্মক লৈ পেলাই বিভিন্ন ধৰণৰ হাই কাজিয়া হ'ব আৰু তাত কিছুমান এনেকুৱা মন্দিৰ আছিল সেইবিলাকত বিভিন্ন ধৰণৰ পুথিভঁৰাল আছিল আৰু সেইবিলাক জ্ঞানৰ ভাণ্ডাৰ আছিল তাত মন্দিৰৰ লগত বা মন্দিৰৰ ওচৰত বিভিন্ন ধৰণৰ পুথিভঁৰাল আছিল আৰু তেওঁলোকৰ সেই সময়ত যিবিলাক কালেকশ্যন আছিল লিখনি আছিল বা বিভিন্ন হেৰি আছিল এইবিলাক সেই পুথিভঁৰালবিলাকতে তাত ৰখা হৈছিল লাইব্ৰেৰীতে ৰখা হৈছিল আৰু তাৰ পৰা তেওঁলোকে সুন্দৰভাৱে এটা শৈক্ষিক পৰিৱেশো সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু সেইবোৰ ধৰ্মীয় আৰু আমি ইতিমধ্যে কৈছোৱেই যে নিৰপেক্ষ শিক্ষাৰ কেন্দ্ৰ আছিলে তাত যদিও ৰিলিজিয়াছ দিছিল কিন্তু তাত মানে ছেকুলাৰ কথাটো কোৱা হৈছে আৰু ইয়াত শিক্ষানুষ্ঠানে মন্দিৰবোৰ সংলগ্ন আছিল এইটো আমি ইতিমধ্যে ক'লোৱে যে মন্দিৰৰ লগত সংলগ্ন আছিল আৰু সেইবিলাকৰ তেওঁলোকে তাত এডুকেশ্যন এটা ষ্টুডেণ্ট টেম্পল বুলি কোৱা হৈছে আৰু সেইবিলাকৰ নাম আছিলে খটিকা আৰু মাথাজ বুলি কৈছিলে তাক এটা কৈছিলে খটিকা আৰু আনটো জনা গৈছিল মাথাজ তো এই যিবিলাক ধনী মন্দিৰ আছিল এইবিলাক ধনী মন্দিৰ বুলি এনেকে এইকাৰণে কোৱা হৈছে যে তাত লাইব্ৰেৰী আছিল তেওঁলোকৰ সুন্দৰ এটা মন্দিৰ গঢ়াৰ এটা পৰিৱেশ আছিলে তেওঁলোকক মাটি দান দিয়া হৈছিলে ইয়াত এই যিবিলাক আছিলে ভাল মানে উন্নত মানদণ্ডৰ মন্দিৰবোৰ আছিল মন্দিৰটো বহুত থাকিব পাৰে তাৰ ভিতৰত সকলোবিলাকতে নহয় এই যিবিলাক ধনী মন্দিৰ বুলি কোৱা হৈছে ৰিচ মন্দিৰ বুলি কোৱা হৈছে তাত দক্ষ সংগীতজ্ঞ আছিল তাত গান বাজনা হৈছিল তাত গায়ক আছিল তাত নাট হৈছিল তাত নৃত্য হৈছিল বা নৃত্যশিল্পী আছিল আৰু ইয়াতে এই মন্দিৰত মহিলাসকলে নৃত্য কৰিছিল আৰু তেওঁলোকক নিযুক্তি দিয়া হৈছিল আৰু সেইবিলাক সেই কালক্ৰমত দেৱদাসীলৈ বিকশিত হৈছিল বা পৰ্যবেক্ষিত হৈছিল গতিকে দেৱদাসীৰ কথাটো আমি ইয়াৰ পৰা আমি পাব পাৰোঁ আৰু এই সময়ছোৱাত যিবিলাক মন্দিৰৰ নৃত্যশিল্পী আছিল তেওঁলোকৰ দক্ষতা যিবিলাক স্কিল আছিল তেওঁলোকৰ দক্ষতা আছিল তাৰ কাৰণে তেওঁলোকক আনকি সন্মানিতও কৰা হৈছিল তেওঁলোকে সন্মান লাভ কৰিছিলে আৰু ইয়াতে যিবিলাক ৰাজকীয় মহিলা আছিল তেওঁলোকেও আনকি তেওঁলোকৰ দক্ষতা অৰ্জন কৰিবলৈ দেখা পোৱা গৈছিলে তেওঁলোকেও দক্ষ আছিল তেওঁলোকে এইবিলাকত পাকৈত আছিল সেইবিলাক কাৰ্যকলাপত যেনেকে সংগীত হওক গান হওক বা নৃত্য হওক গৈছিল ৰণপাক্তা বা নৰসিংহ বৰ্মনৰ যিজন দ্বিতীয়গৰাকী ৰাণী আছিল তেওঁ এই ক্ষেত্ৰত যথেষ্ট শক্তিশালী আছিল তেওঁ দক্ষ আছিল তেওঁ এগৰাকী নৃত্যশিল্পী আছিল আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে মন্দিৰবোৰ কেৱল যে ধৰ্মীয় বা ধৰ্মনিৰপেক্ষ শিক্ষাৰ প্ৰচাৰ কৰিছিল এই নহয় এই দুটাই নহয় ধৰ্মীয় আৰু ধৰ্ম নিৰপেক্ষ যে কিবা প্ৰচাৰ কৰিছিল সেই সময়ৰ মন্দিৰবিলাকে তাত বহুত মানুহ নিয়োগকৰ্তা হিচাপে কাম কৰিছিল আৰু বিভিন্ন ধৰণৰ তেওঁলোকে কাম কাজত নিয়োজিত হৈছিল এই পল্লৱসকলৰ অধীনত বিকশিত হোৱা বিভিন্ন এটা মুভমেণ্ট এটা আন্দোলন হৈছিল আৰু সেই আন্দোলনটো আছিল ভক্তি মুভমেণ্ট গতিকে আমি যিহেতু সমাজৰ কথা কৈ আছো এই ভক্তি মুভমেণ্টটো তাত আৰম্ভ হৈছিলে আন্দোলন আৰম্ভ হৈছিল আৰু তেওঁলোকে এই যি মুভমেণ্ট আছিল এটা সেই সময়ৰ তাৰ সমাজৰ ওপৰত এটা বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু আমি দেখিছোঁ যে ভক্তিত তাত যিবিলাক প্ৰভাৱ অঞ্চলটোত ধৰ্মৰ ফলত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মত
প্ৰভাৱ হ্ৰাস পাইছিল ডেফিনেটলি আমি যিটো ভক্তি মুভমেণ্ট বুলি কৈছোঁ ইয়াতে পূজা পাতলৰ কথা হয় দেৱ দেৱীৰ কথা হয় এটা ভগৱান হ'ব পাৰে বেছি হ'ব পাৰে তাতকৈ গতিকে যিহেতু সেইবিলাক কথা আছিল বেছি প্ৰসাৰ কৰা হ'ল ব্ৰাহ্মণৰ লগত সম্পৰ্ক আছিল গতিকে লাহে লাহে বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰচাৰ বা প্ৰসাৰ তাত মানে স্থিমিত হ'বলৈ ধৰিছিলে আৰু এই যিবিলাক আন্দোলন ভক্তি মুভমেণ্টত যিটো মানুহ যোগ দিছিল তাৰপিছত সাধু কবি বা কবিসকল বিভিন্ন জাতিৰ আছিল তাত বিভিন্ন জাতিৰ মানুহ আছিল তাত উচ্চ নিম্ন বৰ্গৰ দুয়োফালৰ মানুহ আছিল আৰু তাত থকাবিলাকৰ ভিতৰত আমি এই প্ৰথমতে আছিলে আৰাচাৰ বুলি কোৱা হৈছিলে তাক ৰজা বুলি কোৱা হয় ৰজা কোৱা হয় গতিকে জাতি ব্যৱস্থাত পল্লৱ সমাজৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল তেওঁলোকে পল্লৱসকলে জাতি ব্যৱস্থা এটা বিশেষ বৰঙণি আগবঢ়াইছিল প্ৰতিটো জাতি আছিল মানে ব্যক্তিগত শ্ৰেণীত সংগঠিত আৰু তেওঁলোকে এই যিটো ব্যক্তিগত আৰু তেওঁলোকে যিবোৰ বংশগত প্ৰকৃতিৰ আছিল প্ৰতিটো জাতি এই তেওঁলোকৰ যিটো বৃত্তি আছিল তেওঁলোকক ভাগ ভাগ কৰি দিয়া হৈছিল আৰু সেইটো তেওঁলোকে বংশানুক্ৰমে তেওঁলোকে সেই শ্ৰেণী সেই একেটা কামকে তেওঁলোকে সেই বৃত্তিকে কৰিবলৈ যেনেকৈ আমি এতিয়া যদি ক'ব যাওঁ কণাদি হওক বা মুদৈ বেপাৰী হওক বা অন্যান্য হওক তেনেধৰণে সেই সময়ত তেওঁলোকক কৰা হৈছিল আৰু পৰ্যায়ক্ৰমে বংশানুক্ৰমে তেওঁলোকে তেনেধৰণৰ কামতে নিয়োজিত হৈ আছিল আৰু এজন ব্যক্তিৰ জাতি আৰু তেওঁলোকৰ যিটো দখল সেইটো এটা অৰ্থপ্ৰত সম্বন্ধ আছিল পল্লৱসকলৰ পিছত আমি পাণ্ডিয়ানসকলৰ সমাজ ব্যৱস্থাৰ বিষয়ে আমি জানিব পাম তেওঁলোকৰ ক্ষেত্ৰতো এই জাতিৰ মানে বহুতো শ্ৰেণীবিভক্ত তেওঁলোকৰ যেনেকে পল্লৱসকল আছিল পাণ্ডিয়াসকলৰ লোকসকলক বিভিন্ন শ্ৰেণীত বা ক্লাছিফাই কৰা হৈছিল বিভক্ত কৰা হৈছিল আৰু ইয়াতে ৰজাই শীৰ্ষত আছিল ৰজাৰ স্থান একেবাৰে ওপৰত আছিল আৰু ৰজাৰ পিছত ক্ৰমানুক্ৰমে পদানুক্ৰমে বা ক্ৰনলজিকেলি বেলেগ বেলেগ সেই তাত আছিলে শ্ৰেণীৰ মানুহ আছিলে আৰু তাৰে ভিতৰত আমি ৰজাৰ পিছতে যদি আমি চাব যাওঁ আৰিভাৰ যাক আমি শিক্ষা তপস্বী বুলি কওঁ তাৰপিছত ভোলাভাৰ যাক আমি কৃষক শ্ৰেণী কৃষক আছিল গতিকে কৃষক শিক্ষাৰ লগত জড়িত আৰিভাৰা বুলি কৈছিলে ভোলাভাৰা কৃষিৰ লগত জড়িত আছিলে তাৰপিছতে যোদ্ধা শ্ৰেণী যিটো যুদ্ধ কৰিছিল যুদ্ধ কৰিবৰ কাৰণেও মানুহ লাগিছিল সেইখিনি কেনেকে ধৰণে এটা ক্লাছিফাই কৰা হৈছিল আয়াৰ যিখিনি গৰখীয়া তেওঁলোকৰ গৰখীয়াও আছিল আৰু তেওঁলোকক গৰখীয়া শ্ৰেণী বুলি কৈছিল আৰু ভেদুফাৰ যাক চিকাৰ কৰিবৰ কাৰণেও মানুহ লাগিছিল আৰু তেওঁলোকক চিকাৰী হিচাপে পৰিচয় কৰা হৈছিল শিল্পী আমি ইতিমধ্যে কৈছোঁ বনৱাল বা লোহাৰ এইবিলাকক শিল্পী বুলি কোৱা হৈছিল তাৰপিছত ভালাইয়াৰ যিটো মাছমৰীয়া শ্ৰেণী ভালাইয়াৰ বুলি কোৱা হৈছিল আৰু পিছৰ ফালে শেষত যিটো আছিল ওপৰত আছিল ৰজা আৰু শেষত আছিল ভলাইয়াৰ স্কেভেঞ্জাৰ বুলি কোৱা হৈছিল আৰু এওঁলোকে একেবাৰে নিম্ন স্তৰত আছিলে কেইবাটা ভাগত ভাগ কৰা হৈছিলে এইবিলাকক তাৰপিছতে আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ সামাজিক বৈষম্য সৃষ্টি কৰিছিল আৰু সেই সময়ত তেওঁলোকৰ তাত পুৰুষতন্ত্ৰ চলিছিল পিতৃ প্ৰধান আছিলে আৰু মহিলাসকলকো কিন্তু মহিলাসকলৰ অধিকাৰ সমান নাছিল পুৰুষৰ সমানে তেওঁলোকে এনজয় কৰিব পৰা নাছিলে আৰু তেওঁলোকৰ সম্পত্তিৰ অধিকাৰো নাছিলে আৰু যিবিলাক বিধৱা হৈছিলে স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ অৱস্থা ভাল নাছিলে এইকাৰণে ভাল নাছিল যে সতীদা প্ৰথা তাত প্ৰচলিত আছিল আৰু স্পষ্টভাৱে তাত সতীদা প্ৰথা চলিছিলে আৰু এটা ঘোৰ ভিন্ন কালক্ৰমত আমাৰ পিছত পৰৱৰ্তী সময়ত বিভিন্ন সংস্কাৰৰ জৰিয়তে এই প্ৰথাটো আমি এতিয়া নোহোৱা প্ৰায় নিৰ্মূল হোৱা বুলি ক'ব পাৰোঁ আৰু এই তাত পিছতে এজন ৰজাৰ মৃত্যুৰ পিছত তাত শাসকসকলৰ বিভিন্ন ধৰণে এনেধৰণৰ কাৰ্যত লিপ্ত হৈছিল পাণ্ড্যিয়া সাম্ৰাজ্যৰ সময়ত ৰজাই কিন্তু বহু বিবাহ ৰচনা কৰিছিল যে পলিগেমীৰ কথা কওঁ ৰজাই এজনতকৈ বেছি এই বিবাহ কৰাব পাৰিছিল গতিকে সমাজ ব্যৱস্থাত সেইটো এটা প্ৰভাৱ আছিলে আৰু পলৰ যিটো ৰেকৰ্ড আমি আগৰ কৈ গৈছোঁ যে ৰজাৰ কেইবাটাও বিশ্বাস আছিল অন্ত্যেষ্টিক্ৰিয়া সম্বন্ধে আৰু তাত মহিলাসকলক অৱশ্যে যদিও তেওঁলোকৰ অধিকাৰ নাছিল তেওঁলোকক শিক্ষা দিয়া হৈছিলে আৰু তেওঁলোকে যিটো বিবাহৰ উপযুক্ত হোৱাৰ পিছত তেওঁলোকে কিন্তু স্বামী নিজে বিচাৰ কৰিব কাৰণে তেওঁলোকে সেই সুবিধাকণ লাভ কৰিছিল সেই সৌভাগ্য তেওঁলোকৰ হৈছিলে গতিকে সেই ক্ষেত্ৰত তেওঁলোকক স্বাধীনতা দিয়া হৈছিল যিটো সংগম যুগত আয়ালত দক্ষ মহিলাসকলক ইছাই সংগীত আৰু নাটকাম মুদ্ৰাৰ বাবে বুলি তেওঁলোকক গণ্য কৰা হৈছিল আৰু তামিল মহাকাব্য চিলাপাতি গৰামৰ
1000ৰ পৰা 100ৰ পৰা 300 চিট কানাংগি বা মুটুকবি হিচাপে তাত বৰ্ণনা কৰা আছে। গতিকে মহিলাসকলৰ ক্ষেত্ৰত আমি এটা সমাজ ব্যৱস্থাত পুৰুষৰ তুলনাত তেওঁলোকৰ অধিকাৰ কম আছিল আৰু তেওঁলোকে সকলোবোৰ সুবিধা ভোগ কৰিব পৰা নাছিল পুৰুষৰ সমানে। আৰু পলম সমাজৰ দৰে পাণ্ডিয়ান যিটো সমাজৰ কথা আমি কৈছোঁ তাতো মন্দিৰবোৰৰ মানে এটা সুন্দৰ প্ৰচেষ্টা আছিল। তাত বহুত ধৰণৰ মন্দিৰ তেওঁলোকে প্ৰস্তুত কৰিছিল। তেওঁলোকে সামাজিক আৰু অৰ্থনৈতিক কাৰ্যকলাপো আছিল। তেওঁলোকে সামাজিক লগতে অৰ্থনৈতিক কাৰ্যকলাপতো এই মন্দিৰবোৰ লিপ্ত হৈছিলে। তেওঁলোকে ৰজা বা ৰাজকুমাৰ বা ধনী ব্যৱসায়ীসকলৰ পৰা আড়ম্বৰপূৰ্ণ উপহাৰ লাভ কৰিছিল। ৰজাই হওক বা ৰাজকুমাৰেই হওক বা যিবিলাক ব্যৱসায় আছিল এই মন্দিৰবিলাকে তাৰ পৰা সুন্দৰকৈ উপহাৰ লাভ কৰিছিলে, ডনেশ্যন লৈছিলে। আৰু ইমান যিবিলাক ধনী এণ্ডমেণ্ট তেওঁলোকে লাভ কৰিছিল আৰু তেওঁলোকে সেইবিলাক একোটা সাংস্কৃতিক কেন্দ্ৰলৈ তেওঁলোকে ৰূপান্তৰ কৰিছিল। যিহেতু তেওঁলোকৰ অৰ্থ আছিল তেওঁলোকে সাংস্কৃতিক কাৰ্যলৈকে তেওঁলোকে ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিল। আৰু তাত এই ৰূপান্তৰ কৰিব খোজাৰ ভিতৰত তেওঁলোকে নৃত্যৰ কথা আমি ক'ব পাৰোঁ। নৃত্য, সংগীত বা তেওঁলোকে গান গাইছে বা গহনাও তাত নিৰ্মাণ কৰিছিলে। গতিকে এনেধৰণৰ কাৰ্যত তেওঁলোকে লিপ্ত হৈছিলে। তাৰপিছত বহুতো মন্দিৰত যেনেকে আমি আগত কৈ আহিছোঁ ইয়াতো বহুত ধৰণৰ পুথিভঁৰাল আছিল আৰু তেওঁলোকে এই পুথিভঁৰালবিলাকে শিক্ষাৰ সুবিধা প্ৰদান কৰিছিল। পুথিভঁৰাল থাকিলেতো জ্ঞান আহৰণৰ কাৰণে ৰখা হয়। পুথিভঁৰাল গতিকে তাত বিভিন্ন লিখনিত পোৱা গৈছিল আৰু সেইবিলাক মানুহৰ মাজত বিয়পি পৰিছিল আৰু সমাজ ব্যৱস্থাত তেওঁলোকৰ যথেষ্ট উন্নতি হৈছিল। সেইবোৰত বেদ আৰু যি পুৰাণ অধ্যয়ন কৰিছিল তেওঁলোকে বেদ অধ্যয়ন কৰিছিল, পুৰাণ অধ্যয়ন কৰিছিল আৰু সেইবিলাক আনকি তেওঁলোকে আবৃত্তিও কৰিছিল। আবৃত্তি কৰিছিল যেনে পল্লৱসকল গ'ল, পাণ্ডিয়াসকল সামাজিক অৱস্থাৰ কথা আমি ক'লোঁ। এতিয়া আমি কালাচনীসকলৰ বিষয়ে আমি অকণমান আলোচনা কৰিম। কালচীসকলেও মঠ আৰু এনে শিক্ষানুষ্ঠানৰ তেওঁলোকৰ মন্দিৰৰ লগতে সংলগ্ন আছিল। মন্দিৰৰ ভূমিৰ লগত তেওঁলোকৰ সংলগ্ন আছিল। তেওঁলোকে সংৰক্ষণত বিশ্বাস কৰিছিল আৰু বৰ্ণাশ্ৰম ধৰ্মৰ আদৰ্শ যিটো এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল। প্ৰাচীন ভাৰতৰ যিটো সমাজ আছিল বা বৰ্ণ আছিল সমাজখন তেওঁলোকৰ সেই সময়ত 4টা ভাগত ভাগ কৰা হৈছিল। তেওঁলোকৰ সময়তো কালাচনীসকলৰ সমাজখন 4টা বিশেষ ভাগত ভাগ কৰিছিল। আৰু ইয়াতে এই ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন কাষ্ট, বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ কথা তাত আলোচনা কৰা হৈছে। তাৰপিছতে আমি এতিয়া যিটো অৰ্থনৈতিক গ'ল, সমাজ গ'ল, এতিয়া ধৰ্ম মানুহবিলাকৰ ধৰ্ম কি আছিল, কেনেধৰণে তেওঁলোকে পালন কৰিছিল, অন্য ধৰ্মত তেওঁলোকৰ ধৰ্মই কিবা প্ৰভাৱ বিস্তাৰ কৰিছিল নেকি, কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি, যিহেতু সেই সময়ত এটা ব্ৰাহ্মণিকেল ৰিলিজন, এটা ব্ৰাহ্মণ ধৰ্মৰ বিকাশ হৈছিল সেই সময়ত। গতিকে সেই সময়ত পল্লৱসকলে এই ব্ৰাহ্মণসকলৰ গ্ৰথ বা উন্নতি বা বিকাশত বিশেষ ধৰণে অৰিহণা যোগাইছিল বা সমল হিচাপে এই কাম কৰিছিলে। আৰু সেই সময়তে তেওঁলোকৰ শিলালিপিবোৰৰ পৰা আমি জানিবলৈ পাওঁ যে তেওঁলোকে অশ্বমেধ যজ্ঞ কৰিছিল। তেওঁলোকে বলিদান কৰিছিল। এই পল্লৱসকলৰ দিনত অশ্বমেধ যজ্ঞ তেওঁলোকে সম্পন্ন কৰিছিল। আৰু মহেন্দ্ৰ বৰ্মনে তেওঁৰ যিটো পাৰমাণিক পৰিচয় আছিল জৈন ধৰ্মক অনুসৰণ কৰিছিল। জৈন ধৰ্ম তেওঁ যথেষ্ট ভাল পাইছিল, কিন্তু তেওঁলোকে পিছত এজন ব্ৰাহ্মণ সাধুৰ লগত তেওঁলোকৰ সম্পৰ্ক হৈছিলে আৰু তাৰ পৰাই তেওঁলোকে এটা ব্ৰাহ্মণিক বিশ্বাসলৈ তেওঁ ৰূপান্তৰ হৈছিলে। তেওঁ ব্ৰাহ্মণ ধৰ্ম গ্ৰহণ কৰিছিলে আৰু তাৰপিছতে ৰূপান্তৰ হোৱাৰ পিছত তিৰুনাভুক্কাচাৰু নামেৰে তেওঁক জনাজাত হৈছিলে। আৰু তেওঁ শিৱক উপাসনা কৰিছিল, শিৱক তেওঁ প্ৰাৰ্থনা কৰিছিলে, শিৱৰ বিশ্বাসী আছিলে, শিৱৰ তেওঁৰ ঈশ্বৰ আছিলে। গতিকে তেনেধৰণে তেওঁ এনেকৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ যিবিলাক অনুগামী আছিল সেই ধৰ্মৰ প্ৰতি তেওঁলোকে আগ্ৰহ দেখাইছিল। আৰু কাঞ্চীপুৰম যেতিয়া ভ্ৰমণ কৰিছিল সিহঁত চাগে ঈশ্বৰ পৰ্যায়ত, আৰু তেওঁ তেতিয়া দেখিছিল যে তাত বৌদ্ধ ধৰ্মৰ এটা সমৃদ্ধ অৱস্থাত আছিল। তাত প্ৰায় 100টা বৌদ্ধ মন্দিৰ আছিল আৰু প্ৰায় 10,000 বৌদ্ধ পুৰোহিত, এই যাক আমি মহাযান বুলি কওঁ, হিনযান মহাযানৰ ভাগত ভাগ কৰা হয়। মহাযান আমি বৌদ্ধ ধৰ্মৰ অধ্যয়নত নিয়োজিত থকা আমি তাত সেই অঞ্চলৰ বিৱৰণীৰ পৰা জানিব পাৰোঁ। আছিল প্ৰায় 80টা আছিলে। ধৰ্মপালে
এজন কাঞ্চীপুৰমৰ বৌদ্ধ আছিল আৰু পাছলৈ তেওঁ বিশ্ববিদ্যালয়ৰ তেওঁৰ মুৰব্বীলৈকে উন্নীত হৈছিল। আৰু মন্দিৰ সমন্বয়ৰ কিছুমান কমিশ্যন কৰা হৈছিলে আৰু সেইবিলাক শাসকসকলৰ দ্বাৰা কৰা হৈছিলে আৰু তাৰ মূলত এক নিৰ্দিষ্ট দেৱতাৰ প্ৰতি তেওঁলোকৰ ভক্তি প্ৰকাশ কৰিছিলে। আৰু এই যুদ্ধত যেতিয়া যুদ্ধত বিজয় হ'ব, তেওঁলোকে যুদ্ধত বিজয় হ'লে তেওঁলোকে স্মৰণ কৰিছিলে বা তেওঁলোকৰ শক্তিৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁলোকে স্মৰণ কৰিছিলে। বিভিন্ন ধৰণে তেওঁলোকে উপাসনা কৰিছিলে। আৰু নৰসিংহ বৰ্মন দ্বিতীয় যি আছিলে তেওঁ শংকৰ ভকতাৰ উপাধি গ্ৰহণ কৰিছিলে আৰু যাৰ অৰ্থ হৈছে শিৱৰ উপাসক। অৰ্থাৎ নৰসিংহ বৰ্মনো শিৱৰ উপাসক আছিলে। শিৱ ধৰ্ম তেওঁ হিন্দু ধৰ্ম লাভ কৰিছিলে, শিৱক তেওঁ উপাসনা কৰিছিলে। আৰু এইবোৰ তেওঁলোকে কিছুমান নিৰ্মাণ কাম আৰম্ভ কৰিছিলে আৰু সেইবিলাক কামৰ ভিতৰত কাছাৰীত তেওঁ কৈলাশনাথ মন্দিৰ বনাইছিলে, অৰ্থাৎ শিৱৰ মন্দিৰ বনাইছিলে। বেনামাইলাই শিৱ মন্দিৰ, বেনামাইলাইতো আনকি শিৱ মন্দিৰ বনাইছিলে। আৰু মামল্লাপুৰমতো তীৰ মন্দিৰ বনাইছিলে। আৰু এই মন্দিৰবোৰে প্ৰতিখন গাঁৱত কেইবাটাও গুৰুত্বপূৰ্ণ তাত কাৰ্য সম্পাদন কৰিছিল। সেইবিলাকৰ ভিতৰত ধৰ্মীয় গাঁথনি বা ৰাজনৈতিক শক্তি কেন্দ্ৰ হিচাপে তাত আত্মপ্ৰকাশ কৰিছিল। মন্দিৰবিলাকতে বিভিন্ন ধৰণৰ জ্ঞানৰ আদান প্ৰদান হৈছিলে, চৰ্চা হৈছিলে, তাত বিভিন্ন ধৰণৰ বিচাৰ বিবেচনা হৈছিলে। আৰু এই লাহে লাহে ইয়াত কি হ'ল, এখন মন্দিৰ চহৰলৈ পৰ্যবেক্ষিত হ'ল। মন্দিৰ চহৰ, যাক আমি টেম্পল চিটি বুলি কওঁ, মন্দিৰ চহৰলৈ পৰ্যবেক্ষিত হ'ল। গতিকে তাত মন্দিৰে মন্দিৰ তেনেধৰণৰ এটা অৱস্থাত পৰিণত হ'ল। আৰু এই মন্দিৰবিলাকক যিবিলাক মাটি দিয়া হৈছিল সেইবিলাক কৰমুক্ত, টেক্স ফ্ৰী, ভূমি অনুদান দিয়া হৈছিল। আৰু ইয়াৰ ৰাজনৈতিক গাঁথনিবোৰো যথেষ্ট শক্তিশালী হৈছিলে। গতিকে এনেধৰণে তাত মন্দিৰবোৰ বনোৱা হৈছিলে আৰু একোটা মন্দিৰ চহৰত পৰিণত হৈছিলে। আৰু তেওঁলোকে কৰমুক্ত হৈছিলে, কাৰণ তেওঁলোকৰ যি ভূমি অনুদান দিছিলে তাত তেওঁলোকে কোনো ধৰণৰ কৰ কাটল দিব নালাগিছিলে। তাৰপিছতে আমি আহিম পল্লৱসকলৰ পিছতে আমি পাণ্ডিয়াসকলৰ বিষয়ে অকণমান জানিব লাগিব। পাণ্ডিয়াসকলেও কোনো ধৰণৰ তেনেধৰণৰ এক্সেপশ্যন নাই। পাণ্ডিয়াসকলেও ঠিক তেনেকৈ পল্লৱসকলৰ দৰে বলিদান দিছিল, তেওঁলোকক অশ্বমেধ যজ্ঞ কৰিছিল আৰু তেওঁলোকেও বৈদিক দেৱতাসকলৰ উপাসক আছিল, উপাসনা কৰিছিলে। আৰু এই যে পাণ্ডিয়াসকলৰ দিনত ব্ৰাহ্মণসকলে তামিল ভাষাত তেওঁলোকৰ সমাজত এটা উচ্চ স্থান দখল কৰিছিল। তাত তামিল ভাষাত সুপ্ৰচলন আছিল আৰু উচ্চ স্থান দখল কৰিব পাৰিছিল। ঠিক সংগম যুগতো তামিলাসমূহক তেওঁলোকে মুখ্যতঃ 5টা শ্ৰেণীত ভাগ কৰিছিল আৰু সেইটো ফ্ৰী বিভাগ বুলি কোৱা হয়। আৰু তেওঁলোকৰ জীৱিকা বা তেওঁলোকৰ দ্বাৰা দেৱতাসকলক পূজা কৰা হৈছিলে। তেওঁলোকৰ দ্বাৰা বাস কৰা অঞ্চলবোৰত তেওঁলোকে সম্পৰ্কিত আছিলে। আৰু এই আছিল কুৰিকুঞ্জী, পাহাৰত বাস কৰা লোকসকলক মুখ্য দেৱতা আছিল মূলতঃ মুগুৰান, পাঁচকন্ধ মুগুৰান বুলি কোৱা হৈছিল। তাৰপিছতে তেওঁলোকক শিৱ পাৰ্বতীৰ পুত্ৰ বুলি কোৱা হৈছিল। তাৰপিছত মায়ন, যিটো বিষ্ণু, মুল্লাই জংঘলত বাস কৰিছিল। আৰু এই জংঘলত বাস কৰা সকলৰ মুখ্য দেৱতা, যিবিলাকে জংঘলত বাস কৰিছিল তেওঁলোকৰ মুখ্য দেৱতা আছিল মায়ন বা বিষ্ণু আছিল। এই মুল্লাইছত বাস কৰা, এই জংঘলত বাস কৰা মানুহসকল। ঠিক তেনেকৈ পাহাৰত বাস কৰা সকলৰ কাৰণে দেৱতা আছিল এই মুৰুগান। ঠিক তেনেকৈ আমি যদি চাব যাওঁ, মুৰুগান বুলি কোৱাৰ লগে শিৱ আৰু পাৰ্বতী পুত্ৰৰ কথা কোৱা হৈছে। তাৰপিছত মাৰুদেমৰ যিটো সমভূমি আছিলে, এই প্লেইনলেণ্ড আছিলে, তেওঁলোকে প্লেইনলেণ্ডত থকা মানুহখিনি ইন্দ্ৰক পূজা কৰিছিল তেওঁলোকে। আৰু যিবিলাক উপকূলীয় অঞ্চল আছিল তেওঁলোকে বৰষুণক উপাসনা কৰিছিল। ঠিক তেনেকৈ ড্ৰাইলেণ্ডত পালাইছ যিবিলাক লোক আছিল তেওঁলোকে বা পূজা কৰিছিল। সেইটো এতিয়া আমি আহিম কালাচনীসকলেও এই ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে। তো এই সংগম যুগৰ পাণ্ডিয়ানসকলে শিৱ ধৰ্মৰ বিশ্বাস কৰিছিলে
লাহে লাহে তেওঁলোকৰ জৈন ধৰ্ম বা অন্য ধৰ্মৰ প্ৰতি এই প্ৰভাৱ লাহে লাহে কমিবলৈ আৰম্ভ কৰিছিলে। আৰু ইয়াত 64জন যোগিনী আছিলে। মন্দিৰবোৰত পোৱা গৈছিলে খাজুৰাহো, ভেলাঘাট বা চাহতলা ইত্যাদিত পোৱা গৈছিলে। তাৰপিছত আমি আহিম যে কালাচুৰীসকলৰ সময়তনো কেনেধৰণৰ আছিল তেওঁলোকেও শিৱ ধৰ্মৰ মানে তেওঁলোকে হেৰি কৰিছিলে, প্ৰাৰ্থনা কৰিছিলে আৰু তেওঁলোকে সেই ধৰ্মক সবল কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছিলে। আৰু এজন তেওঁলোকৰ মন্ত্ৰীয়ে শিৱ মন্দিৰ, আনকি শিৱ মন্দিৰ কালাচৰীত শিৱ মন্দিৰতেও সেই বনাইছিলে। আৰু এনেকে তেওঁলোকে প্ৰভু ৰেণুকাচাৰ্য বা দানুকাচাৰ্য বা নীলাবাই এই আদি কিছুমান আছিল। আৰু জনপ্ৰিয় সাধুসকলৰ চিত্ৰই মানে এই আন্দোলনত অন্তৰ্ভুক্ত হৈছিলে। এতিয়া আমি আহিম সাহিত্যৰ বিষয়ে। আমি এই অৰ্থনীতি, সমাজ বা ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আমি তাৰ পৰা এটাই গম পালোঁ যে তেওঁলোকে ভক্তি মুভমেণ্টৰ পিছত হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বাঢ়িছিলে। তাৰপিছত এতিয়া সাহিত্যত আহিম। পল্লৱসকলেও এই সাহিত্য আৰু তেওঁলোকৰ সমাজৰ সাহিত্যত ধৰ্মীয় আছিলে আৰু ধৰ্ম নিৰপেক্ষ আছিলে। সেই সময়ত ধৰ্ম আৰু বিভিন্ন সমাজ ব্যৱস্থাৰ ওপৰতে এই লিখনিবিলাক হৈছিলে। আৰু এই সময়ত তেওঁলোকৰ পল্লৱসকলৰ সময়ত যি সাহিত্যৰ কথা আমি ক'ব গৈছোঁ, সংস্কৃত আৰু তামিল দুটাই সমানে বিকশিত হৈছিল, দুটাই তাত প্ৰচলিত আছিল। আৰু সংস্কৃত সাহিত্য পল্লৱসকলৰ যিটো আদালত আছিলে, আদালতত বিশেষ পৃষ্ঠপোষকতা লাভ কৰিছিল। অৰ্থাৎ সংস্কৃত ভাষাৰ তাত প্ৰচলন হৈছিল তেওঁলোকৰ আদালতত। ঠিক তেনেকৈ তামিল সাহিত্যইও যথেষ্ট এই ভক্তি আন্দোলনত এটা উৎসাহ লাভ কৰিছিলে আৰু যথেষ্ট তাত প্ৰসাৰ লাভ কৰিছিল। আৰু ভাষাসকলে মুখ্যতঃ সংস্কৃত শিক্ষা আৰু সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁলোকে সংস্কৃত শিক্ষা লাভ কৰিছিলে, তেওঁলোকে সংস্কৃতি ভাল পাইছিলে, যিটো কালচাৰ তেওঁলোকে পৃষ্ঠপোষকতা কৰিছিলে। আৰু তেওঁলোকৰ আমি ইতিমধ্যে ক'লোঁ সংস্কৃত তেওঁলোকৰ আদালতৰ ভাষা আছিল। অৱশ্যে তেওঁলোকৰ যিবিলাক প্ৰাৰম্ভিক শিলালিপি এই ৰেকৰ্ড প্ৰকৃতিৰ যিটো আছে, যিটো চতুৰ্থ শতিকাৰ শেষাৰ্ধত, সেইটো সংস্কৃতৰ দ্বাৰা প্ৰতিস্থাপিত আছিলে, তাত সংস্কৃতত লিখা আছিল। আৰু এই পল্লৱসকলৰ ৰজা মহেন্দ্ৰ বৰ্মন নিজে এজন সাহিত্যিক আছিল আৰু তেওঁলোকৰ যি সাহিত্যৰ প্ৰতি অৱদান তেওঁৰ তাক হেৰিটোত চিৰস্মৰণীয় হৈ আছে। অতি উন্নত মানদণ্ডত তেওঁ বৰঙণি আগবঢ়াইছিল তেওঁলোকৰ সাহিত্য বিকাশৰ ক্ষেত্ৰত। তাৰপিছতে আমি যদি চাব যাওঁ মাত্ৰাবিলাক প্ৰহসন বা সংস্কৃতত লিখা এজন তেওঁ ব্যংগাত্মক নাটক আছিলে। আৰু ভগৱত যুঁজকা বুলি কোৱা হয় তাক। আৰু তেওঁৰ আন কিছুমান কাম আছিল, তেওঁলোকে কিন্তু সেইবিলাক দুৰ্ঘটনা বা দুৰ্ভাগ্যবশতঃ সেইবিলাক সময়ত গুচি গ'ল, তাত কোনো ধৰণৰ হেৰাই গ'ল সেইবিলাক। আৰু যিটো দক্ষিণ ফালে আছিল পল্লৱ ৰজা নৰসিংহ বৰ্মন দ্বিতীয়, তেওঁৰ আদালততো এইবিলাক ভাষাই সভা পাইছিলে। আৰু তেওঁ সংস্কৃতত দশকুমাৰ চাৰিটা আৰু অৱন্তী সুন্দৰীৰ কথা লিখিছিল। তো তেওঁলোকৰ সাহিত্য ক্ষেত্ৰতো যথেষ্ট বৰঙণি আছিল, যথেষ্ট কণ্ট্ৰিবিউশ্যন আছিল। কেৱল এই যে আদালততে এই ভাষা পল্লৱসকলৰ লিখিছিল বা হেৰি কৰিছিল তেনেকুৱা নহয়, অন্য কবিসকলকো এই লিখনিয়ে এই ভাষাই আকৰ্ষিত কৰিছিল। আৰু কিৰাতাৰ্জুনীয়ামে ৰচনা কৰিছিল সংস্কৃতৰ কবি ভাৱৰীয়ে। তাৰপিছতে কাঞ্চীপুৰমৰ সংস্কৃত শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। কাদাম্বা ৰাজবংশৰ প্ৰতিষ্ঠাপক ময়ূৰ বৰ্মনে কাঞ্চীপুৰমত বেদ অধ্যয়ন কৰিছিল। এইটো প্ৰমাণ কৰিছিল যে তেওঁলোকে বেদ অধ্যয়ন কৰিছিল। আৰু ৰতনপুৰৰ কালাচৰীৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ সাহিত্যিক ব্যক্তি আছিলে, আৰু সেইসকল বিশেষ ধৰণে এই বৰঙণি আগবঢ়াইছে। আৰু কালাচনীসকলৰ ভাচলবোৰ আছিল এনেধৰণৰ: ৰুদ্ৰশিৱ, ৰাজাগুৰু, বাবু, ৰেভা, ৰাম, শিৱদত্ত শাস্ত্ৰী, আৰু গোপাল প্ৰসাদ মিশ্ৰ, বাবা ৰঘুৰামৰ প্ৰচলিত কিছুমান কাম আছে। ৰাভাৰামে কিছুমান কাম কৰিছিলে, তাৰে ভিতৰত ৰত্না পৰীক্ষা, ব্ৰহ্মস্ত্ৰেতা বা বিক্ৰম বিলাস বা গংগা লাহিৰী বা ৰামায়ণ দীপিকা, এইবিলাক তেওঁ
তেওঁৰ দিনত তেওঁ ৰচনা কৰিছিলে আৰু তেওঁ যথেষ্ট প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছতে আৰু আছে আমাৰ সাৰ ৰামায়ণ বা নৰমাদষ্টক বা তাবাৰিক, যিটো গড়খা বা বংশী বুলি কোৱা হয়। তাৰপিছতে আহিব গীতা পাঠক। তো ইয়াৰ ভিতৰত গোপাল প্ৰসাদ মিশ্ৰই খুব তামাচা লিখিছিলে আৰু যিটো মোগল সম্ৰাট ঔৰংজেবৰ প্ৰশাসনত এক গুৰুত্ব বিৱৰণ তাৰ পৰা পোৱা যায়। তেওঁ লগতে আৰু লিখিছিল যে ভক্ত চিন্তামণি বা সুদামা চাৰিটা আৰু ৰাম প্ৰতাপ। তো শিৱদত্ত শাস্ত্ৰীয়ে মানে ইতিহাসৰ এটা সমস্য আৰু ৰতনপুৰৰ অধ্যয়ন লিখিছিল। তেওঁ কালাচনীসকলৰ যুৱৰাজৰ যিজন প্ৰথমৰ ৰাজত্ব কাল আছিল, সেই সময়ত বিখ্যাত কবি আছিল এজন ৰাজশেখৰ, আৰু তেওঁৰ আদালতত তেওঁ বিধা হালাজিকা নামৰ এখন নাটক মঞ্চস্থ কৰিছিল। তাত ড্ৰামাও প্লে কৰা হৈছিল। তেওঁ নাটক ৰচনা কৰিছিলে, মঞ্চস্থ কৰিছিলে, আৰু যিবিলাক তলৰ কল্যাণীৰ যিটো কালাচৰী বা কানাড়া সাহিত্যত তাত বিকাশ ঘটিছিলে। আৰু এই সময়ত এটা নতুন বচন সাহিত্যৰ নামৰ কানাড়া কবিতাৰ প্ৰৱৰ্তন কৰা হৈছিলে, আৰু ই এক প্ৰকাৰ ছন্দময় লিখনি আছিল। তেওঁ ছন্দময় লিখিছিল, গতিকে সুন্দৰভাৱে উপস্থাপন কৰিছিল, লিখিব পাৰিছিলে, আৰু বচনো লিখিছিল। তাত কিছুমানে বচন লেখকসকলক বচন কোৱাৰ নামেৰে জনা গৈছিল, বা এই সময়ত কিছুমান গুৰুত্বপূৰ্ণ যিবিলাক কাম হৈছিল সেইখিনি সময়ত কামৰ ভিতৰত আমি যদি বিৱৰণ দিব যাওঁ, আমি যদি ক'ব যাওঁ, তাৰ ভিতৰত আমি চাব পাৰোঁ যে ধৰণী পণ্ডিতৰ দ্বাৰা বিজল ৰায় চাৰিটা লিখা হৈছিলে, বীৰপক্ষ পণ্ডিতেৰ দ্বাৰা চান্নাবাস পুৰাণ লিখা হৈছিলে, বা চন্দ্ৰসাগৰ পণ্ডিতৰ দ্বাৰা বিজল ৰায় পুৰাণৰ লিখনি হৈছিলে। তাৰপিছত আমি এতিয়া কলা আৰু স্থাপত্য কলাৰ বিষয়ে আমি জানিম, আৰ্ট এণ্ড আৰ্কিটেক্সাৰ। তাৰপিছতে আমি তেওঁলোকৰ পল্লৱসকল বা পাণ্ডিয়াসকল বা অন্যান্য ৰজাসকলৰ বিষয়ে আমি জানিবলৈ পাৰিম। তো কলা আৰু যিটো স্থাপত্য কলা, যিটো আমি আৰ্ট আৰু আৰ্কিটেক্সাৰ বুলি কওঁ, এটা সাহিত্যৰ এক নিৰ্দিষ্ট ৰাজ্যৰ বিভিন্ন কালখত দ্বাৰা প্ৰভাৱিত আছিল। এইবিলাকে বিকাশ হ'বৰ কাৰণে বিভিন্ন ধৰণৰ তাত প্ৰভাৱ কৰা দেখিবলৈ পোৱা যায় বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণে। তো তাৰ ভিতৰতে আমি যদি চাব যাওঁ এতিয়া সংস্কৃত অঞ্চলৰ সম্পদ সামগ্ৰীৰ উপলব্ধতা। কিবা এটা বিকাশ হ'ব লাগিলে কলা বা স্থাপত্য হ'লে তাত সংস্কৃত অঞ্চলত যি এলেকা থাকিব, তাত সামগ্ৰী যিটো আমাক মেটেৰিয়েলছ লাগিব, সেইটো উপলব্ধতা অৰ্থাৎ এভেইলেবিলিটি লাগিব, সেইটো বস্তু তাত থাকিব লাগিব, তেতিয়াহে সহজলভ্য হ'ব। ৰাজনৈতিক পৰিস্থিতি, তাত পলিটিকেল কণ্ডিশ্যন কেনেকুৱা আছে, কেনেধৰণে চলিছে, তাৰ ওপৰতো কলা আৰু স্থাপত্য নিৰ্ভৰ কৰে। কাৰণ কিবা এটা স্থাপত্যৰ কথা কোৱাৰ লগে লগে এটা স্থিৰতা লাগিব, ৰজাৰ ইচ্ছা থাকিব লাগিব, ৰজাৰ অৰ্থ থাকিব লাগিব, গতিকে ৰাজনৈতিক সদিচ্ছাটো থাকিবই লাগিব। তেওঁলোকে এটা যদি মন্দিৰ বনাব খুজিছে, মছজিদ বনাব খুজিছে, বা অন্যান্য কিবা অনুষ্ঠান বনাব খুজিছে, তেওঁলোকৰ সেই ইচ্ছাটো থাকিব লাগিব, তাত ব্যয় কৰিব নালাগে। তাৰ ৰাজনৈতিক সংঘাতবিলাকৰ কাৰণেও বহুত কথা থাকে। ৰজাসকলৰ যদি ছন্দপতন হয়, নিশ্চয়কৈ কামৰ উন্নতি নহ'ব। সংঘাত যদি থাকে, কামৰ উন্নতি নহ'ব। শিল্পীসকলৰ দক্ষতাৰ ওপৰতো নিৰ্ভৰ কৰে। এফিচিয়েণ্ট যিটো শিল্পী থাকিব, আৰ্টিষ্ট থাকিব, তো তেওঁলোকে কিমান নিখুঁত, কিমান আৰ্টিষ্টিক, কিমান দক্ষ, তাৰ ওপৰতো তাৰ কামৰ প্ৰভাৱ পৰিব। দক্ষিণ ভাৰতত কওঁ বা অন্য অঞ্চলতে কওঁ, যে কিছুমান জেগাত আমি এনেকৈ দেখোঁ ইমান নিখুঁত কাৰিকৰী দক্ষতাৰ পৰিচয় দিছে, আমি সেইটো ভাবিবলৈ আচৰিত লাগে। সেই সময়ত ইমান কম সীমিত সঁজুলিৰে তেওঁলোকে ইমান ডাঙৰ ডাঙৰ শিলত বা পাথৰত তেওঁলোকে বিভিন্ন ধৰণৰ এপিচ শিলতে বিভিন্ন ধৰণৰ মূৰ্তি হওক বা বিভিন্ন বস্তুৱেই হওক তাত খোদিত কৰি উলিয়াইছিল। তাত তেওঁলোকে কিমান কষ্ট, নিজৰ জীৱনৰ কষ্ট তাত কৰিবলগীয়া হৈছিল। আৰু বিশ্বাস প্ৰণালী, আমি এতিয়া কিহৰ ওপৰত বিশ্বাস কৰোঁ? তেওঁলোকে শিৱভক্ত আছিল বা ব্ৰাহ্মণৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছিল, সেইকাৰণে তাত মন্দিৰ বেছিভাগ নিৰ্মাণ কৰা হৈছিল। যদি তাত শিৱভক্ত নাথাকি, যেনেকৈ আমি মিউজিয়ামৰ কথাত আমি গম পাইছোঁ যে যদি তেতিয়া বৌদ্ধ ধৰ্মৰ প্ৰচাৰ বেছিকৈ কৰিলে হয়, ৰজাই যদি বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিলে হয়, নিশ্চয় বৌদ্ধ ধৰ্মই
গা কৰি উঠিলে। তেনেধৰণে ৰজাৰ সেই বিশ্বাস প্ৰণালী বা সেই অঞ্চলৰ মানুহৰ বিশ্বাস প্ৰণালীৰ ওপৰতো একোটা ধৰ্ম বা একোটা কলা বা স্থাপত্যৰ উন্নয়ন নিৰ্ভৰ কৰে। তো আমি এইকেইটা অতি গুৰুত্বপূৰ্ণ সংশ্লিষ্ট অঞ্চলৰ সম্পদ সামগ্ৰীৰ উপলব্ধতা, ৰাজনৈতিক পৰিস্থিতি, ৰাজনৈতিক সংঘাত, ৰজাসকলৰ পচন্দ, শিল্পীসকলৰ দক্ষতা আৰু বিশ্বাস প্ৰণালী অতি আটাইতকৈ গুৰুত্বপূৰ্ণ এইকেইটা। আৰু এইকেইটাই যদি চব ঠিকে ঠিকে থাকে তেতিয়াহ'লে সেই ৰাজ্যত সেই দেশত নিশ্চয়কৈ কলা আৰু স্থাপত্য কলাৰ বিকাশ হোৱাটো হ'বই। এতিয়া আমি এই ক্ষেত্ৰত পল্লৱ আৰু পাণ্ড্যাসকলেনো কেনেধৰণে কি ব্যৱহাৰ কৰিছিল, তেওঁলোকে গ্ৰেনাইট ব্যৱহাৰ কৰিছিল আৰু এই গ্ৰেনাইটবিলাক অতি কঠিন আছিল, কঠিনশীল আছিল আৰু এইবিলাকেই তেওঁলোকে মন্দিৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছিল। কোমল শিলবিলাকৰ বিপৰীতে কঠিন শিলবোৰ যথেষ্ট কটা আৰু আঘাত দিয়াত একেবাৰে সহজ নাছিল, যথেষ্ট কঠিন আছিল। আৰু এই কঠিন কাম কৰিবলৈ তেওঁলোকক দক্ষ শিল্পীৰ প্ৰয়োজন হৈছিল আৰু সেই দক্ষ শিল্পী তেওঁলোকৰ আছিল আৰু নহ'লে তেওঁলোকে অন্য যায় পৰা হ'লেও আনি তেওঁলোকৰ যিবিলাক আৰ্টিষ্টিক এচিভমেণ্ট আমাক দেখাইছে সেইটোৱে প্ৰমাণ কৰে। আৰু সম্ভৱতঃ তাত কিছুমান গুহা আছিল, গুহাবিলাক তাত বিভিন্ন শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে। তাৰপিছত দক্ষিণ ভাৰতত এইটো শিল ৰক কাট বুলি কোৱা হয়, শিল কটা স্থাপত্যই যে দ্ৰাবিড়সকলৰ মানে এটা শৈলী আছিল আৰু পল্লৱসকলে এই শৈলীৰ পৰিৱৰ্তনৰ কৃতিত্ব তেওঁলোকে দিব লাগিব। তেওঁলোকে এটা উন্নত মানৰ শৈলী তাত ব্যৱহাৰ কৰিছিল আৰু পল্লৱ শাসকসকলৰ ক্ষেত্ৰত আমি মহেন্দ্ৰ বৰ্মন এক, নৰসিংহ বৰ্মন এক বা আৰু ৰাজসিংহ বৰ্মন বা অপৰাজিতা স্থাপত্য শৈলীৰ বিষয়ে আমি জানিব। তেওঁলোকে নিজেও তাৰ পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁলোকে সেইকাৰণে এই ৰাজত্বৰ সৈতে এই পৰিৱৰ্তন তাত খাপ খাইছিলে আৰু তেওঁলোকে প্ৰত্যেকে একোজন অনন্য শৈলীৰ বিকাশত অৰিহণা যোগাইছিল। আৰু এনেধৰণে প্ৰতিটো শৈলীতে তেওঁলোকৰ নিজৰ নিজৰ পৃষ্ঠপোষকতা নিজৰ নিজৰ নামেৰে নামকৰণ কৰা হৈছিল। তেওঁলোকৰ এইটো যেনেকে মহেন্দ্ৰ ষ্টাইল মহেন্দ্ৰ ৰজাৰ নামেৰে হৈছিলে, পিছতো পিছজনৰে হৈছিলে আৰু সেইকাৰণে এই ষ্টাইলটোক মহেন্দ্ৰ ষ্টাইল নাম দিয়া হৈছিলে। আৰু পল্লৱ আৰু ইয়াত তেওঁলোকৰ গাঁথনিমূলক কাম সুন্দৰভাৱে তেওঁলোকে কৰিছিলে। আৰু মহেন্দ্ৰ ষ্টাইলৰ ভিতৰত মহেন্দ্ৰ বৰ্মন ৰাজকীয় উপাধি দ্বাৰা পৰিচিত আছিল, তেওঁ ৰাজকীয় উপাধি আছিল সেইটো। আৰু তেওঁলোকে মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট আগ্ৰহ দেখাইছিল তেওঁ মহেন্দ্ৰ বৰ্মনে। আৰু তেওঁৰ শিল্পীসকলে তেওঁলোকৰ অধীনত শিল কটাৰ কাম কৰিছিল বা গুহা বা এইবিলাক নিৰ্মাণ কৰিছিল। তেওঁ এই পল্লৱসকলৰ যিটো পৃষ্ঠপোষকতাৰে তেওঁলোকৰ প্ৰাথমিক পৰ্যায়ত এনেধৰণৰ স্থাপত্যৰ বিকাশ হৈছিল। আৰু ইয়াৰে শৈলীবোৰৰ বিশেষত্ববোৰ হৈছিল এই ঘনস্তম্ভ বা বৃত্তাকাৰ লিংগম এনেধৰণৰ বস্তু তেওঁলোকে তাত দুৱাৰৰ অভিভাৱক হিচাপে তেওঁলোকে থাকিছিলে, তেনেধৰণৰ খোদিত কৰা হৈছিলে। আৰু কিছুমান পৃথক স্থানত এইবিলাক ৰখা হৈছিলে মন্দিৰৰ দুৱাৰৰ ফালে মানে ৰাখি পেলাই প্ৰতিটো আৰু মণ্ডপত চুটি আৰু গধুৰ স্তম্ভ আছিল, কিছুমান স্তম্ভ ৰাখিছিলে তেওঁলোকে। আৰু বিভিন্ন ধৰণে এই মন্দিৰবিলাকত কাম কৰিবলৈ কৰিছিলে। তাত অষ্টভুজ অংশত বিভিন্ন মাজভাগত স্তম্ভবোৰত কিছু অংশত মানে অষ্টভুজাকৃতিৰ সেইবিলাক ৰূপত মানে পজত ভংগীমাত আছিলে। আৰু তাত সিহঁতৰ কোনো মানে তাত বিভিন্ন ধৰণৰ শৈলীয়ে পদুম বা মেটিফেৰে তাত সজোৱা হৈছিলে এই স্তম্ভবিলাক। তাৰপিছতে আমি যদি চাব যাওঁ মন্দিৰবোৰৰ দেৱতাৰ কোনো তেওঁলোকে প্ৰতিশ্ৰুতি অবিহনে আছিল। তেওঁলোকে বিষ্ণু শিৱ আদি কৰি বিভিন্ন দেৱতাৰ তেওঁলোকে পূজা কৰিছিল, তেওঁলোকৰ মূৰ্তি তেওঁলোকে বনাইছিল, খোদিত কৰিছিলে। আৰু এই নিৰ্মিত গুহা মন্দিৰৰ কিছুমান উদাহৰণ আমি দেখিবলৈ পোৱা যাওঁ। সেই সময়ত এই শৈলীত আছিল মহেন্দ্ৰ বিষ্ণুগ্ৰাহ এটা বিষ্ণু মন্দিৰ আছিল। আৰু ওচৰৰ মহেন্দ্ৰবাদীত আৰ্কনামা বা লক্ষীতান গুহাৰ মন্দিৰ আছিল। আৰু যিবোৰৰ দালাভানুৰ বা মন্দাগাপাতো আৰু তিৰুচিৰাপল্লীত নিৰ্মাণ কৰা হৈছিল। সেইটো দ্বিতীয় শৈলীটো হ'ল মামাল্লা শৈলী। নৰসিংহ বৰ্মনৰ নিজকে একক মামাল্লা বুলি জনা গৈছিল আৰু তেওঁ মন্দিৰ নিৰ্মাণ কাৰ্যত সুপৰিচিত আছিল, সুন্দৰভাৱে পৰিচালনা কৰিছিল। তেওঁ ৰাজত্বকাল যিটো ৰাজত্বকাল আছিল প্ৰাথমিক পৰ্যায়ত কিছুমান তেওঁলোকে এই পুতুকত্তা আৰু
ট্ৰাইচিনোপল্লীৰ দৰে তেওঁলোকে তাত নিৰ্মাণ কৰিছিলে, সেইবিলাক দেখুওৱা হৈছে। আৰু তেওঁ মহেন্দ্ৰশৈলী, তেওঁ যদিও তেওঁৰ নাম এইটো আছিলে, তেওঁ নৰসিংহবৰ্মন আছিল, মহেন্দ্ৰশৈলীটো তেওঁ অব্যাহত ৰাখিছিল। আৰু এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্যশৈলী আছিল, সেইটো হ'ল মন্দিৰৰ স্তম্ভবিলাক তাত সুন্দৰভাৱে বনাইছিল। সেইবিলাক কঠোৰ আছিল, সেইবিলাক ডাঠ আছিল, সেইবিলাক অতি খনাকৃতিৰ আছিল, আৰু সেইবোৰ অক্ষীণ আছিল, আৰু অধিক অলংকৃত আৰু সুন্দৰ দেখিবলৈ পাইছিলে। গতিকে তাতে আৰ্টিষ্টিক এচিভমেণ্ট বা তেওঁলোকৰ কেপেবিলিটিজ বা স্কিল, পাৰদৰ্শিতা তাত প্ৰতিফলিত হৈছিল। গতিকে তেওঁলোকে বিভিন্ন ধৰণে এনেকুৱা বস্তু বনাইছিল। আৰু সিংহ বেলাবোৰৰ এটা বহি থকা স্থিতিত তেওঁলোকে তাত দেখুৱাইছিল স্তম্ভবোৰত। আৰু এই ধৰণৰ বিভিন্ন শৈলী তাত প্ৰৱৰ্তন কৰা হৈছিলে। তাৰপিছতে আমি যদি এতিয়া আহোঁ, তেওঁলোকৰ এই ষ্টাইলৰ সময়ত পল্লৱসকলৰ স্থাপত্যত এটা গুৰুত্বপূৰ্ণ বিকাশ ঘটিছিল। আৰু এইবিলাক ৰক কাট ষ্টাইলৰ পৰা সৃষ্টি কৰিছিল, তেওঁলোকে ৰূপান্তৰ কৰিছিল। আৰু তেওঁলোকৰ সুপৰিচিত 7টা পেগোডা আছিলে। আৰু তাৰপিছত আমি যদি ক'ব যাওঁ, যাক সাধাৰণতে পঞ্চপাণ্ডৱ ৰখা বুলি কোৱা হৈছিল, 5টা তেওঁলোকে বনাইছিলে, আৰু সেইবোৰৰ হৈছে অতি গুৰুত্বপূৰ্ণ আছিল। আৰু এই পঞ্চ ৰাথাবোৰ হৈছে দ্ৰৌপদী ৰথ, ধৰ্মৰাজ ৰথ বা ভীম ৰথ বা অৰ্জুনৰ নামেৰে হৈছিলে, নকুল আৰু সহদেৱৰ নামেৰেও তেওঁলোকে নিৰ্মাণ কৰিছিল। আৰু তেওঁলোকক একেটা মন্দিৰতে চৌহদত ৰখা হৈছিল। কিন্তু দ্ৰৌপদী ৰথৰ বাহিৰে এইবোৰৰ যিটো বৌদ্ধ বিহাৰৰ চৈতন্য শৈলীত নিৰ্মাণ কৰিছিল, দ্ৰৌপদী ৰথ এক বৰ্গ পৰিকল্পনাত অতি সৰল প্ৰকাৰে প্ৰস্তুত কৰা হৈছিল। গতিকে প্ৰস্তুত কৰাৰ ধৰণ বা কাৰ্য বেলেগ বেলেগ ধৰণে তেওঁলোকে সম্পন্ন কৰিছিলে। তাৰপিছত ভীম ৰথ, আৰু এইখন সকলোতকৈ ডাঙৰ আৰু আছিল। ভীম বুলি কোৱাৰ লগে আমাৰ মনলৈ তেনেধৰণৰ ধাৰণাই আহে। তাৰপিছত ধৰ্মৰাজৰ ৰথ, ইয়াৰ মানে 3 মহলীয়া বিমানৰ টাৱাৰৰ সৈতে সমান ওখ আছিল, ই আটাইতকৈ ডাঙৰ আছিল। আৰু ইয়াত এই 5টা ৰখাৰ বাহিৰেও আমাৰ ওচৰত বিভিন্ন ধৰণৰ আমি যেনেকৈ ৰথৰ কথা ক'ব পাৰোঁ, গণেশ বা উত্তৰ পিদাৰী ৰথ আছে, বা দক্ষিণ পিদাৰী ৰথ, আৰু মহিষাসুৰমৰ্দিনীৰ সন্মুখত আৰু আন এটা তাতে গুহাও দেখিবলৈ পোৱা যায়। তাৰপিছতে ৰাজসিংহ শৈলী আৰু আন এটা শৈলী আছিল। নৰসিংহবৰ্মনৰ 2য় বা ৰাজসিংহই গাঁথনিমূলক শিলৰ খণ্ড তেওঁ ব্যৱহাৰ কৰিছিল। শিলৰ খণ্ড ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছিল। আৰু পল্লৱ নিৰ্মাণ কৌশলটো এইটো মন্দিৰৰ আগৰ তকৈ বহুত বেলেগ আছিল। এইটো এটা ডিফাৰেঞ্চ আমি পাবলৈ সক্ষম হৈছোঁ। মাহলামতো তেওঁ নিৰ্মাণ কৰিছিল। তাৰপিছত আমি অপৰাজিতা শৈলীৰ কথালৈকে আমি আহিব পাৰোঁ। আৰু ইয়াৰ অধীনত নিৰ্মাণ কৰা যিটো মন্দিৰ আছিল বা শৈলী আছিল, অতি অলংকৃত আছিল সেইবিলাক। আৰু ৰজা আৰু তেওঁলোকৰ যিবিলাক ৰাণীসকলৰ তাত ছবিও প্ৰতিফলিত হৈছিল। এই শৈলীতে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিলে। আৰু এই শৈলীত আমি কেইবাটাও উদাহৰণ আমি বিচাৰি পাম। এনেধৰণে বিভিন্ন কাৰ্য তেওঁলোকে সম্পন্ন কৰিছিলে। আৰু এই যি বিশাল ভাস্কৰ্য বা কাৰুকাৰ্য, এটা শিলত কটা গুহা নিৰ্মাণ কৰা, বা তাত বিভিন্ন ধৰণে সিংহ বা মহৰ মৰিয়া তাত ৰখা হৈছিলে, সেইবিলাক একতা শিল কাটি গুহাৰ মন্দিৰত ৰাখিছিলে, বা তাত বিভিন্ন ধৰণে তেওঁলোকে কাৰুকাৰ্য কৰিবলৈ সক্ষম হৈছিলে। আৰু তেওঁলোকৰ এটা প্ৰসিদ্ধ যিটো সাহিত্য বা ভাস্কৰ্য বা তেনেধৰণৰ এটা আমি পল্লৱসকলৰ যুগত আমি জানিবলৈ পাওঁ। আৰু সেইটো হৈছে গংগাধাৰা বা গংগাৰ অৱতৰণ, যাক মামল্লাপুৰমত অৰ্জুনৰ তপস্যা বুলিও কোৱা হয়। এনেধৰণে তাত বিকশিত হৈছিলে। আৰু ইয়াত আমি ভাস্কৰ্যৰ পেনেলৰ অন্যান্য উদাহৰণ আমি দেখিবলৈ পাওঁ, যিটো বাৰাহা বা ত্ৰিবিক্ৰম বা বাৰাহা, আমি এনেধৰণে। তাৰপিছত পল্লৱসকলৰ স্থাপত্যৰ দৰে দেখা যায়। তেওঁলোকে নিজৰ অঞ্চলত এই কোমল শিলৰ উপলব্ধ নাছিল, আৰু সেয়েহে তেওঁলোকে সদায় নিৰ্মাণ কৰিছিল।